আসাম সিভিল ইঞ্জিনিয়াৰিং গভৰ্ণমেণ্ট প্ৰিপাৰেশ্যন ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰিম ফিচাৰী 2017ত হৈ যোৱা কুৱেশ্যন পেপাৰখনৰ ডিছকাছন। ইতিমধ্যে আমি 20টা কুৱেশ্যন ডিছকাছ কৰিলোঁ। আপোনালোকে যদি আগৰ ভিডিঅ'কেইটা চাই প্লিজ মোৰ চেনেলটোৰ ভিডিঅ' ছেকশ্যনত গৈ আপোনালোকে চাব পাৰে। মই ইয়াতে চিভিল ইঞ্জিনিয়াৰিঙৰ টেকনিকেল লাইনৰ যিমানবিলাক কুৱেশ্যন পেপাৰ APSCৰ আণ্ডাৰত কণ্ডাক্ট হৈছিল বা DTৰ আণ্ডাৰত কণ্ডাক্ট হৈছিল গোটেইবিলাক কুৱেশ্যনৰে সলিউশ্যন উইথ এক্সপ্লেনেশ্যন দিবলৈ ট্ৰাই কৰিম। চ' আপোনালোকে মোৰ চেনেলটো যদি ভাল পায় দেন প্লিজ লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। তো আমাৰ কুৱেশ্যন 20টা আগত ডিছকাছ হৈছিলে। আজি আমি এই ভিডিঅ'ত আৰু 20টা কুৱেশ্যন ডিছকাছ কৰিম। ফাৰ্ষ্ট আমাক সুধিছে ইনফ্লুৱেঞ্চ লাইন ডায়েগ্ৰাম ফৰ এ শ্বিয়াৰ ফ'ৰ্চ এট এনি পইণ্ট অন এ বিম কনচিষ্ট অফ। ইনফ্লুৱেঞ্চ লাইন ডায়েগ্ৰামটো হৈছে এনেকুৱা এটা ডায়েগ্ৰাম ৱেৰ দ্য পইণ্ট ইজ ষ্টেচনাৰী, কেতিয়াবা সুধি দিয়ে, আৰু লোড ইজ মুভিং। আমি এটা পাৰ্টিকুলাৰ পইণ্ট লওঁ আৰু তাত মুভিং লোডৰ ইনফ্লুৱেঞ্চটো কেনেকুৱা তাৰ ডায়েগ্ৰাম আমি ড্ৰ কৰোঁ। এতিয়া আমাক সুধিছে কি বিমৰ কাৰণে শ্বিয়াৰ ফ'ৰ্চৰ যিটো ডায়েগ্ৰাম সেইটো কি হয়। আপোনালোকে যদি ইনফ্লুৱেঞ্চ লাইন ডায়েগ্ৰাম ড্ৰ কৰিছে দেন গম পাব ইনফ্লুৱেঞ্চ লাইন ডায়েগ্ৰামটো এনেকুৱা হ'ব। অ'কে, টু ৰেক্টেংগুল থাকিব শ্বিয়াৰৰ কাৰণে। অ'কে, টু ট্ৰাইংগুল থাকিব অপজিট চাইনৰ থাকে জেনেৰেলি। অ'কে, যদি আপুনি ৰিয়েকশ্যনত ইনফ্লুৱেঞ্চ লাইন ডায়েগ্ৰাম আঁকিব যায়, ছাপ'জ এইটো এটা বি পইণ্ট, এইটো এ পইণ্ট, দিছ ইজ এ, দিছ ইজ বি পইণ্ট, তেতিয়া আমাৰ ইনফ্লুৱেঞ্চ লাইন ডায়েগ্ৰামটো লাইক দিছ। কেতিয়া যদি আপুনি এ পইণ্টত ইনফ্লুৱেঞ্চ লাইন ডায়েগ্ৰাম আঁকিব বিচাৰে দেন আমাৰ ইনফ্লুৱেঞ্চ এনেকৈ হ'ব। অ'কে, চ' ওৱান ট্ৰাইংগুল উইথ মেক্সিমাম কোঅৰ্ডিনেট এটা পইণ্ট, টু ট্ৰাইংগুল ইন অপজিট ইন চাইন, এইটো নহয়, বেচিকেলি ট্ৰাইংগুলছ হয়, টু ট্ৰাইংগুলছ ইন অপজিট ইন চাইন হয়। অ'কে, নেক্সট আমাক সুধিছে লিকুইডছ কেনট বি কম্প্ৰেছড। য়েছ, লিকুইড কেনট বি কম্প্ৰেছড, এইটো কাৰেক্ট হয়। এই অপশ্যনটো আচলতে এনচাৰ কিট ভুল আছে, এইটো অল অফ এবভ হয়। অ'কে, অল অফ এবভ। আৰু ডোন্ট অকুপাই ডেফিনেট শেপ লিকুইডে অকুপাই কৰিব নোৱাৰে, সেইটো কাৰেক্ট হয়। নট এফেক্টেড বাই চেঞ্জ এণ্ড টেম্পাৰেচাৰ, নট এফেক্টেড বাই চাৰ্জ এণ্ড টেম্পাৰেচাৰ, এইটো ভুল হয়, এইটো ভুল হয়, এইটোও ভুল হয়। অ'কে, কেনট বি কম্প্ৰেছ হ'ব নোৱাৰে, ডোন্ট অকুপাই ডেফিনেট শেপ, নট এফেক্টেড বাই দ্য চাৰ্জ। চ' এইটো ঠিকে আছে, নন অফ দ্য এবভ কাৰেক্ট এনচাৰ হয়। আচলতে লিকুইডক যদিও আমি এজুম কৰোঁ যে কম্প্ৰেছ কৰিব নোৱাৰোঁ, বাট ইন ৰিয়েলিটি উই কেন কম্প্ৰেছ লিকুইড এ চাৰ্টেন এমাউণ্ট। আৰু লিকুইডে ডেফিনিট শেপ অবটেইন কৰে যেতিয়া আমি ছাপ'জ এটা কণ্টেইনাৰ আছে, কণ্টেইনাৰটো যেতিয়া লিকুইড ৰাখি দিম তেতিয়া অবভিয়াছলি কণ্টেইনাৰটো শেপ লিকুইডে ল'ব। দেন এইটো আমি নট এফেক্টেড বাই চাৰ্জ এণ্ড টেম্পাৰেচাৰ ক'ব নোৱাৰোঁ। আমি যদি টেম্পাৰেচাৰ বঢ়াই দিওঁ লিকুইডৰ ভিস্কচিটি চেঞ্জ আহিব, ভিস্কচিটি কমি যাব, তেনেকৈ টেম্পাৰেচাৰ কমোৱা বঢ়োৱাৰ ওপৰত লিকুইডৰ প্ৰপাৰ্টিজবিলাকো চেঞ্জ হয়। চ' চাৰ্জ আৰু টেম্পাৰেচাৰ কাৰণেও নট এফেক্টেড বুলি আমি ক'ব নোৱাৰি, ইট শুড বি এফেক্টেড। অ'কে, চ' আমাৰ অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট আমাক হৈছে ৰেট অফ কনচলিডেশ্যন প্ৰচেছটোত কনচলিডেশ্যন মানে কি? কনচলিডেশ্যন হৈছে এ প্ৰপাৰ্টি অফ এ চইল। যেতিয়া আমি চইলটোত কম্পেক্ট কৰিব ট্ৰাই কৰোঁ বা তেতিয়া কি হয়, কনচলিডেশ্যনছ হয়। কনচলিডেশ্যন হয় মানে যিটো এক্সেছিভ প'ৰ ৱাটাৰ প্ৰেছাৰ আছে, সেই প'ৰ ৱাটাৰ প্ৰেছাৰটো চইলৰ পৰা ওলাই যায়। ছাপ'জ আমি চইল এটা কম্পেক্ট কৰি আছোঁ, দেন যদি তাত থকা তাৰ যিখিনি চইলৰ পাৰ্টিকুলাৰ যিখিনি লিকুইড আছে, লিকুইড মানে পানী আছে, সেই পানীখিনি যদি যিখিনি এক্সেছিভ প'ৰ ৱাটাৰ প্ৰেছাৰ বুলি কয়, সেই পানীখিনি যেতিয়া আপোনাৰ আঁতৰি যায় তেতিয়া সেই প্ৰচেছটোক কনচলিডেশ্যন বুলি কয়। চ' ৰেট অফ কনচলিডেশ্যনটো কি হ'ব পাৰে আমাক সুধিছে, টেম্পাৰেচাৰৰ লগত কি ভেৰিয়েশ্যন কৰে, ডেট মিনছ প'ৰ প্ৰেছাৰ ভেৰিয়েশ্যনটো কি হ'ব পাৰে সেইটো সুধি আছে ৰেট অফ কনচলিডেশ্যন। আপুনি যদি মনত পেলাই ৰেট অফ কনচলিডেশ্যনৰ এটা ফৰ্মুলা আছে, CV ইজ ইকুৱেল টু coefficient rate of consolidation, CB is equal to K by, okay, this is K, then this is MV and gamma W. Okay, K by MV gamma W. So এইটোৰ পৰা দেখা গৈছে কি CV is proportional to K, CV is proportional to K. Okay, এই যিটো K ভ্যালুটো আকৌ K to nothing but permeability. Okay,
k to কি permeability. So obviously cv equal to k mv by gamma w hoy. That means cv is proportional to k. cv to k proportional hoy. It is unaffected by the permeability নহয়. Permeability যদি আমি বহাও তেতিয়া cv এর ভ্যালুটো বাঢ়ি যায়। আকৌ আমি জানো কি permeability যেটো property of flow in a soil, এই permeability কি হয় হি viscosity এর লগত inversely proportional হয়। k is inversely proportional to viscosity 1 by mu. Okay, যদি inversely proportional হয় তেতিয়া কি হ'ব, এটো হৈছে viscosity, এটো হৈছে permeability, আৰু permeability directly proportional to cv. Then that means cv is also proportional to 1 by mu, right? কাৰণ আমাৰ k এর লগত mu proportionality আছে। Okay, আৰু k কাৰণ আমাৰ k আৰু cv proportional, so cv is proportional to 1 by mu হ'ব, right? That means mu to আমাৰ কি হয়, mu kinematic viscosity, kinematic viscosity লিকুইডৰ ক্ষেত্ৰত কি হয়, mu is inversely proportional to 1 by t. Okay, 1 by t. So এই ইকুয়েশনটো যদি আমি পুট কৰি দিও, cv is proportional to 1 by t, 1 by t মানে 1 by t. So t to ওপৰলৈ গুচি গ'ল, that means cv is directly proportional to t. cv is directly proportional to t. So আমাৰ এনসারটো কি হৈ যাব, যদি আমি টেম্পারেচারটো বহাই দিও, that means rate of consolidation will increases. Next আমাক সুধি আছে কি alarm when added as a coagulant in water. Coagulant is a process for in which we are adding some chemicals like alarm. Coagulant আমি water কিয় use কৰো, যাতে water থকা যিবিলাক impurity আছে এই impurity বিলাক আমাৰ alarmৰ লগত বা কিছুমান coagulantor লগত reaction কৰি larger diameter কিছুমান flock form কৰিব, আৰু সেইবিলাক sedimentation processত easily আমি sedimentation processত ৰখাই দিব পাৰো। Okay, আৰু এতিয়া আমাক সুধিছে কি alarm যদি আমি coagulantত coagulant হিচাপে পানীত লগ লগাই দিও তেতিয়া আমাৰ কি এফেক্ট আহিব, does not require alkalinity in water flocculation, হেতু নহয়, water flocculationত আমাক লাগিবই alarmটো। Okay, next আমাক সুধিছে does not affect pH value of water, নহয়, pH value basically pH value কি হয় negative logarithm of H plus ion, আৰু alarmত আপোনাৰ H2SO4 থাকে। alarmৰ কেতিয়াবা chemical formulaটো সুধি দিয়ে, হেতু হৈছে Al2O3.18H2, তাৰ যিখিনি হাইড্ৰোজেন আয়ন হয় এই হাইড্ৰোজেন আয়নে পানীৰ লগত ৰিয়েকশন কৰে, আৰু because of this আমাৰ pH ভ্যালুটো কমি যায়। Okay, মনত ৰাখিব, alarm যদি আমি এড কৰো pH ভ্যালুটো আমাৰ কমি যায়, এটো কেতিয়াবা সুধি থাকে। The maximum depth of an sedimentation tank, sedimentationৰ ট্যাঙ্কৰ যেটো maximum depth হেতু কিমান হয়, 6 মিটাৰ হয়। Okay, have to remember this is 6 meter. আমাক সুধিছে for wave action in a dams the maximum height of freeboard is generally taken to be, freeboardৰ যেটো height হেতু আমি 1.5 hw লওঁ। Okay, মনত ৰাখিব 1.5 hw is the freeboard height. Okay, 1.5 times আমি লওঁ। Next আমাক সুধি আছে Rankine constant for a given material of a column depends upon, Rankine constant কিহৰ ওপৰত নিৰ্ভৰ কৰে, Rankine constantত only আমাৰ length ৰ ওপৰত ডিপেন্ড কৰে, diameter it is independent of diameter। Okay, মনত ৰাখিব, so Rankine constant is proportional to the length of column. Next আমাৰ এটা economics question সুধিছে the interest rate calculate on the basis of 365 days a year, 365 দিনৰ বেসিছত যেটো ইন্টারেস্ট লোৱা হয় এটোক আমি exact simple interest বুলি কওঁ, মনত ৰাখিব exact simple interest। Next আমাক সুধিছে the estimated time required to perform an activity, activity এটা পারফর্ম কৰিবলৈ যেটো আমাক টাইম লাগে এটো আমি ডামি বুলি কওঁ নে ইভেন্ট বুলি কওঁ নে ডিউৰেশন বুলি কওঁ নে ফ্লট বুলি কওঁ, এটো আমি ডিউৰেশন বুলি কওঁ। ডিউৰেশন simply say tell about the activity। Okay, ইভেন্ট হৈছে suppose কোনবা এটা কনস্ট্ৰাকশন সাইটত আমি এক্সকেভেশন কৰি আছো, সেই যেটো ফেনামেনা হেতুক আমি ইভেন্ট বুলি কম। ডামিটো এটা আৰ্টিফিশিয়াল এক্টিভিটি হয় যেটোৱে টাইম আৰু ৰিসোর্স কনজিউম নকৰে।
আৰু ফ্ল'টটো হৈছে আপোনাৰ ফ্ৰী ফ্ল'ট আৰু টোটেল ফ্ল'টৰ ডিফাৰেন্স হয় আসলে ফ্ল'ট তিনি প্ৰকাৰ আছে ফ্ৰী ফ্ল'ট টোটেল ফ্ল'ট দেন ইণ্ডিপেণ্ডেণ্ট ফ্ল'ট এইবিলাক ক্ৰিটিকেল এক্টিভিটিৰ ক্ষেত্ৰত ফ্ল'টটো প্ৰযোজ্য হয় সো আমি আমাৰ ইয়াত সিম্পলি সুধিছে এক্টিভিটি এষ্টিমেশ্যনৰ কাৰণে আমি যেটো টাইম ৰিকুয়াৰ কৰো হেতু আমি কি বুলি জানো হেতু ডিউৰেচন বুলি জানো ওকে নেক্সট আমাক সুধিছে ম্যাক্সিমাম সাইজ অফ দা পাৰ্টিকল অফ স্লিট ইন দা সয়েল এটো আপুনি সদায় মনত ৰাখিব ইয়াতে কেতিয়াবা কনফিউজ কৰাৰ কাৰণে কেতিয়াবা ম্যাক্সিমাম হতে কেতিয়াবা মিনিমাম হতে যদি ম্যাক্সিমাম হতে দেন উই উইল গো ফৰ 0.06 মানে সেলটৰ যেটো ৰেঞ্জ হয় আৰু যদি মিনিমাম হতে then we will go for 0.025 এই কোৱেশ্চনটোৰ ৰেসপেক্টত অপচন সি ইজ কাৰেক্ট দ্যাট মিন্স সিল্টৰ যেটো ৰেঞ্জ হয় এটো 0.0 পৰা 0.06 mm 6 মিলিমিটাৰ লৈকে থাকে কেতিয়াবা সুধি দিয়ে ফাইন চেন বা ফাইন আৰু কোৰ্স গেইন এটো কোনটো মাইক্ৰনৰ সেলটৰ ওপৰত ডিপেন্ড কোনটো মাইক্ৰনৰ সাইজৰ ওপৰত ডিপেন্ড কৰে এটো হৈছে 75 মাইক্ৰন কেতিয়াবা সুধি দিয়ে সিমেন্ট স্যান্ড আৰু গ্ৰেভেলৰ যেটো ইন্টাৰমিডিয়েট ভ্যালু বা কোনটো শিপ সাইজৰ ওপৰত ডিপেন্ড কৰে স্যান্ড আৰু গ্ৰেভেলৰ ক্লাসিফিকেশন হেতু আমাৰ হৈ গৈছে এটো 750 মাইক্ৰন হেতু আমাৰ হৈ গৈছে 4.75 mm ওকে এটো হৈছে স্যান্ড আৰু আমাৰ গ্ৰেভেলৰ লিমিট হেতু কেতিয়াবা সুধি দিয়ে নেক্সট আমাক সুধিছে as per the IS code total gap on both sides between the inside edge of a wheel flange and the gas face of the rail is kept আমি কিমান gap ৰাখো হেতু হৈছে 19 mm মনৰ ৰাখিব then আমাক সুধিছে which of the following statement is true কোনটো statement true হয় clays are more porous than sand obviously clays বেছি porous হয় sandতকে because sandৰ particle বিলাক হৈছে larger যেতিয়া larger particle বোৰ একেলগে ৰখোৱা যায় that means they have less interconnected void okay আৰু যদি smaller voids bilak that means clays are arranged that means we have large number of interconnected voids okay we have large number of interconnected voids that means clays have more permeability or more porous than sand that statement is true next amount is the presence of organic matter in a soil decrease the bearing capacity of the soil jodi amar kisman organic matter present হৈ যায় like কিছুমান chemicals যদি আমাৰ add হৈ যায় then bearing capacity of the soil will obviously decrease soilor যেটো capacity original capacity কে কমি যাব এটো শুদ্ধ হয় aluminous cement is used for foundation in soil with chemical deposit যদি chemical deposit থাকে তাক neutralize কৰিবলৈ we are using aluminous cement so এটো শুদ্ধ উত্তৰ so option D is the correct answer all of the above next we discuss on 48 question number earning per share is the most important ratio earning per share is the most important ratio for earning per share is most important for shareholders a flow net may be utilized for determination of flow net te exit gradient or kareneও utilize kora hoy seepage pressure karone utilize kora hoy hydrostatic pressure karone utilize kore so option D all of the above is the correct answer next amar khudise different gates are joined together by different gates ami kenedore join koru suppose this is eneke eta rasta goi ase then there is a depression then again there is a summit then again depression then summit suppose this kind of road is there so we are providing the vertical curve here this is the vertical curve then here also we are providing the vertical curve that means vertical curve is the correct answer sometimes they ask gradual transition or karone but gradually horizontal turn or karone ami kene dhoroner curve use koro tetia amar answer hobo transition curve ki kore gradual transition di okay so vertical curve is correct answer in this respect
Next আমাক সুধিছে accurate determination of water content is made by water content or যেটো accurate determination হেতু কোন মেথডৰ দ্বাৰা কৰা হয় পায়ে সুধি থাকে accurate means we are drying the sample oven drying method is time consuming method as well as it gives the accurate result oven drying method কেতিয়াবা সুধি দিয়ে কি আপোনাৰ কোনটো মেথড water content or quick determination আমাৰ যদি জলদি water content to find কৰিব লাগে then আমি কি কৰিম calcium carbide method যাম okay calcium carbide method next আমাক সুধিছে flexible pavement distribute the wheel load তো আমাৰ দুটা টাইপৰ pavement আছে one is flexible another is rigid pavementor যদি load transfer mechanism হতে তেতিয়া মনত ৰাখিব rigid pavementor কাৰণে load transfer mechanism টো আছে slab to slab transfer but in case of flexible they are transferring or distribute the wheel load through a set of layers that's why we are called it is a flexible pavement layer by layer we are giving loads suppose wearing course of jodi kiba eta load ahe then this wearing course load will be distributed to the sub base course then finally to the subgrade okay so ami directly subgrade le provide koribo nor ami bibhinno dhoroner set of layers provide kori distribute koru load to okay then amak hoise molecules of fluid that get attested due to molecules of fluid that means eketa fluids ore molecule mane same molecules bilak jeti ami attested hote heituk ami kom adhesion mone rakhibo jeti same molecule log hoy adhesion ar jeti belek molecules log hoy then that means cohesion okay so option C is the correct answer next amak kudise a 2-inch parabolic arch of span L and rise H carries a load varying 0 left and to W per unit length at the right end the horizontal thrust 2 hands or karone horizontal thrust to WL square by 8h mone rakhibo next amak kudise a sphere that receive discharge of a number of house sphere is called bahut bilak house spheres jodi ami log koru and a sphere that receive the discharge bahut bilak house sphere jibilak discharge hoy he discharge kini এটা particular sphere jodi loy hey sphere to ami ki bili kom hey sphere to ami lateral sphere bili kom sometimes they may ask a sphere that receive the spheres from house and for immediate disposal teti ami kobo lagibo house sphere ki kore house or jibilak sphere hoy ebilak loy aru immediate dispose kore ketiba hudi je spheres aru sludge or difference spheres means SCWAG swage okay aru eta ase sludge means SLUDG to jito amar toilet hoy etu ami swage boli kom okay swage refers to as toilets aru jiblak amar kitchen water bath eblakor pa jiblak ahe tak ami sludge boli kom mone rakhibo next amak hodise completion of an activity of a CPM network diagram is generally known as CPM network diagram or jitu completion hoy hetu generally ami kihere denote koru head bostuk ami event boliu ko keteba node boliu ko connector boliu ko so all of the above is the correct this will complete 20 question or discussions okay in the next video we'll discuss remaining questions this is the part 2 of fishery department question paper and if you like my video then please like share and subscribe my channel I'll upload the part 3 and part 4 of this question paper till then bye bye